নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিঅ'লৈ যোৱা 17 তাৰিখে 17 জুনত কেন্দ্ৰীয় চৰকাৰৰ পৰা এখন নটিচ ওলাইছিল আৰু সেই নটিচখনত কোৱা হৈছিল যে কেন্দ্ৰীয় চৰকাৰৰ যিমান কৰ্মচাৰী আছে তেওঁলোকৰ যিখন সাৰ্ভিস বুক সেই সাৰ্ভিস বুক এতিয়া ডিজিটেল হ'ব অৰ্থাৎ ই সাৰ্ভিস বুক হ'ব গতিকে এই যেতিয়া চেন্ট্ৰেলত যেতিয়া এই ব্যৱস্থাটো হ'ব আৰু আমাৰ ইয়াতো অসমৰ বা অসম চৰকাৰৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ ক্ষেত্ৰতো ই সাৰ্ভিস বুক হোৱাৰ সম্ভাৱনাটো আহি পৰিছে গতিকে এই বিষয়টো আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম আশা কৰিছো সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বিশেষকৈ আমাৰ যিখিনি মানুহে বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত হৈ আছে শিক্ষকেই হওক বা বাকি পিডব্লিউডি হওক বা এডিআৰইত পোৱাই হওক যিসকলে বিভিন্ন চৰকাৰী বিভাগত কাম কৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে জানে যে প্ৰত্যেকজন কৰ্মচাৰীৰ এখন সাৰ্ভিস বুক থাকে আৰু বৰ্তমান সময়ত এখন কিতাপৰ নিচিনা এখন কিতাপ আছে য'ত এজন কৰ্মচাৰীৰ বায়োডাটা থাকে এনেকুৱা এটা হাতৰ ছাপ এটা থাকে আৰু তেওঁৰ চাকৰিৰ খতিয়ান কেতিয়া জয়েন কৰিল কোনটো অৰ্ডাৰ পাই পেলাই জয়েন কৰিল তেখেতৰ দৰমহা ইনক্ৰিমেন্ট কেতিয়া হ'ল নেক্সট ইনক্ৰিমেন্ট কেতিয়া এই গোটেই চাকৰি জীৱনৰ গোটেই ডাটাখিনি তাত থাকে গতিকে এই সাৰ্ভিস বুকখন এজন কৰ্মচাৰীৰ কাৰণে বহুত মূল্যৱান সম্পত্তি এই কৰ্মচাৰীসকলৰ কাৰণে যিখন সাৰ্ভিস বুক থাকে এই সাৰ্ভিস বুকখন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে ডিজিটেল হ'ব গৈ আছে আমাৰ অসমতো মই যিমান দূৰ জানো আমাৰ সেক্ৰেটাৰীটো যিবিলাকে কাম কৰে অসম সচিবালয়ত যিবিলাকে কাম কৰে তেওঁলোকৰ সাৰ্ভিস বুকখন ডিজিটেলি থকা বুলি মই আগতে এবাৰ গম পাইছিল এতিয়া আছে নাজানো কিন্তু চেন্ট্ৰেলত যেতিয়া এই কামটো হৈ যাব আমাৰ ইয়াতো প্ৰভাৱ পৰাটো সম্পূৰ্ণ শিওৰ কাৰণ কিয় এটো এটা সময় উপযোগী পদক্ষেপ সময়ৰ লগত লবলগীয়া ব্যৱস্থা কাৰণ আমাৰ যিখন কিতাপ থাকে বৰ্তমান কিতাপ আকাৰৰ সাৰ্ভিস বুক থাকে সেইখন আসলতে আমি নাজানো কেতিয়াবা আমি শুনিবলৈ পোৱা মতে ৰোল মতে অফিচত থাকিব লাগে অৰ্থাৎ যেটো আমাৰ যত আপুনি কাম কৰে সেই অফিচত থাকিব লাগে বা কেতিয়াবা এনেকুৱা হয় আমাৰ কৰ্মচাৰীসকলৰ বহুতৰ সাৰ্ভিস বুক হেৰাই মই দেখা পাইছো কিছুমান মানুহৰ যেতিয়া ৰিটায়াৰ হ'ব টাইম হয় তেতিয়া সাৰ্ভিস বুকখন দৰকাৰ হয় আৰু সাৰ্ভিস বুকখন হেৰাই সাৰ্ভিস বুকখন সাৰ্ভিস বুক ক'ত গ'ল অফিচতো নাই নিজৰ ঘৰতো নাই অফিচৰ যিজন হেড থাকে হেডৰ ওচৰতো নাই লাষ্টত গৈ পেলাই আকৌ নতুনকৈ সাৰ্ভিস বুক বনাব লগা হয় কিন্তু যেতিয়া এই সাৰ্ভিস বুকখন ডিজিটেল হৈ যাব ডিজিটেল হৈ যোৱাৰ লগে লগে আপোনাৰ ডাটাখিনি এটা সিস্টেমত সেভ হৈ থাকিব আৰু যেতিয়াই ইচ্ছা কৰে বা যেতিয়াই দৰকাৰ হয় নিজৰ আইডি আৰু পাসওয়াৰ্ড ইউজ কৰি পেলাই খুলি পেলাই চাব পাৰিব যেনেকৈ আমি আমাৰ কৰ্মচাৰীসকলে যেনেকৈ এটা ফিন আসামৰ পৰ্টেলৰ জৰিয়তে ফিন আসামৰ তেওঁৰ একাউণ্ট ডিটেইলছ চাব পাৰে কিমান দৰমহা তাৰ পিছত বাকি কিমান দৰমহা বা কি এলাউন্স পায় ডিডাকশন কিহত এই গোটেইবিলাক ডাটা ফাইনেন্স আসামৰ পৰ্টেলত যেনেকৈ থাকে ঠিক তেনেকৈ আমাৰ সাৰ্ভিস বুকখনো তেনেকুৱা হৈ যাব গতিকে এই সাৰ্ভিস বুকখন যেহেতু ডিজিটেল হ'ব আপোনালোকে যদি এতিয়া আপোনালোকৰ সাৰ্ভিস বুকত কিবা যদি ডাটা এন্ট্ৰি কৰিবলগীয়া আছে বা কাৰেকশন কৰিবলগীয়া আছে কিছুমানৰ পান কাৰ্ডত ভুল থাকে বা কিছুমানৰ চাকৰি ডেট অফ বাৰ্থ বেলেগ বা আকৌ ইফালে ডকুমেন্টছৰ ডেট অফ বাৰ্থ বেলেগ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইস্যু থাকে সৰু বা কিছুমান সাৰ্ভিস বুকত নমিনি ভুল হৈ থাকে নমিনিৰ নামটো ভুল হৈ থাকে নমিনি ডেট অফ বাৰ্থ ভুল হৈ থাকে তো যিবোৰ কাৰেকশন কৰা দৰকাৰ সেইবোৰ আপোনালোকে এতিয়াই কৰি লওক কাৰণ চেন্ট্ৰেলত যেতিয়া এপ্লাই হৈ যাব হয়তো আমাৰ ইয়াতো লাহেকৈ এই ডিজিটেল কৰাৰ কাৰণে অৰ্ডাৰ আহিব গতিকে সেইখিনি সময়লৈ আমি সকলোৱে সাজু হোৱা ভাল আৰু আশা কৰিছো এই ডিজিটেল হ'লে মূল বোধেৰে ই যথেষ্ট আমাৰ কাৰণে লাভৱান হ'ব কৰ্মচাৰীসকলৰ কাৰণে লাভৱান হ'ব কাৰণ কিয় এতিয়া যিখন আমাৰ মেনুৱেল বুক আছে সেই মেনুৱেল বুকখন কিবা কোনো যে হেৰাই যায় তাক আপুনি বিচাৰি পাবলৈ নাই বা কেতিয়াবা সাৰ্ভিস বুকখন কিতাপখন জ্বলি যোৱাৰ সম্ভাৱনা থাকে বা বৰষুণত নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে কিন্তু যেতিয়া ডিজিটেল হৈ যাব কম্পিউটাৰ বেয়া হ'লেও আপোনাৰ মোবাইলটো বেয়া হ'লেও সেই ডাটাখিনি আপুনি পাবই গতিকে
এইটো এটা সময় উপযোগী পদক্ষেপ। গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলোঁ। আপোনালোকৰ কি মন্তব্য জনাব বা আপোনালোকৰ এতিয়ালৈকে ছাৰ্ভিচ বুক কোনে কোনে বনাইছে, যিসকল কৰ্মচাৰীয়ে ছাৰ্ভিচ বুক বনাইছে তেওঁলোকৰ ভাল কথা, কিন্তু এতিয়াও বহুত কৰ্মচাৰীৰ ছাৰ্ভিচ বুক হোৱা নাই। এডিআৰিত যিসকলে 2022 জইন কৰিলে 23 জইন কৰিলে বা বাকী ডিপাৰ্টমেণ্টত যিবিলাকে জইন কৰিছে এতিয়াও কিন্তু বহুতৰ ছাৰ্ভিচ বুক হোৱা নাই। কাৰণ ছাৰ্ভিচ বুকৰ কথাটো কৰ্মচাৰীসকলে গুৰুত্ব নিদিয়ে। যেতিয়া দৰকাৰ হয়, কিবা এটা দীঘলীয়া ছুটি ল'ব লগা হয়, তাৰপিছত ৰিটায়াৰমেণ্টৰ সময় হয়, তেতিয়াহে আমাৰ ছাৰ্ভিচ বুকৰ মেটাৰটো আমাৰ চকুত পৰে। গতিকে আশা কৰিছোঁ এই ডিজিটেল ছাৰ্ভিচ বুকৰ কথাটো ডিছকাছ কৰাৰ লগতে ছাৰ্ভিচ বুকৰ কথাটো আমাৰ যে মেনুৱেল ছাৰ্ভিচ বুক কৰ্মচাৰীসকলৰ আছে তাৰে কথাটো এবাৰ আপোনালোকৰ লগত আলোচনা কৰিলোঁ, এবাৰ মনত পেলাই দিলোঁ। যদি এতিয়াও পেণ্ডিং আছে আপোনালোকে কৰি লওক। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।